নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাব। লগতে আত্মসহায়ক মহিলাসকলে 10000 কোটি টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10000 কোটি টকাৰ চেক বিতৰণ কমেন্ট কৰক। লগতে লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলোকে প্ৰদান কৰিব এখনকৈ ৰেচন কাৰ্ড। আপুনি ৰেচন কাৰ্ড পালেনে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰখবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। দেশৰ প্ৰকৃত কৃষকে প্ৰদান কৰা হ'ব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব। হিতাধিকাৰীসকলে কৰিব লাগিব ই-KYC আপডেট। যদি আপুনি এতিয়ালৈকে ই-KYC কৰে অতি শীঘ্ৰে ই-KYC কৰক। কেতিয়া চৰকাৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব? পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব লাগিব ই-KYC। যদি আপুনি ৱেবছাইটৰ মাধ্যমতে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব ই-KYC। কৃষকৰ বাবে মুকলি কৰিছে pmkisan.gov.in পৰ্টেল। কৃষকৰ বাধ্যতামূলক নথি আপুনি আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক এতিয়াই, আৰু কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক ই-KYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকা। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। এটা ক্লিকতে প্ৰতিজন হিতাধিকাৰীৰ নাম চেক কৰিব পাৰিব। ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰ পিছতে আপুনি ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা আৰু ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰী তালিকা। তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকা চেক কৰিব যদি আপোনালোকে নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। লগতে অতি শীঘ্ৰে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। নৱেম্বৰৰ শেষৰ ফালে আপোনাৰ একাউণ্টত এই টকা পাব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী ৰখবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। আপুনি টকা পাবনে নাই? লগতে 7 অক্টোবৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পালেনে? কিয়নো 10 বজাত 30 বজাৰ লগে লগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকা। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইয়াতে চাওক চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছিল, আৰু চৰকাৰে 7 অক্টোবৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকা প্ৰদান কৰিছে। আৰু এই মাহৰ 7 নৱেম্বৰত আপোনাৰ একাউণ্টত 1250 টকা পাবনে? হয় বন্ধু বান্ধৱীসকল, বহুতে ৱেইট কৰি আছে বা বহুতে কমেণ্ট কৰিছে দাদা 7 নৱেম্বৰত অৰুণোদয় আঁচনি 1250 টকা পামনে? যিহেতু চৰকাৰে 7 অক্টোবৰত 1250 টকা প্ৰদান কৰিছিল। চ' বন্ধু বান্ধৱীসকল, আজি আপোনাৰ একাউণ্টত টকা আপুনি নাপাব। চৰকাৰে 7 অক্টোবৰৰ পৰিৱৰ্তে চৰকাৰে 10 তাৰিখত এতিয়া আপোনাৰ একাউণ্টত 1250 টকা প্ৰদান কৰিব। আগতে যেনেকুৱাকৈ প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিত 1250 টকা পাইছিলে, ঠিক তেনেকুৱা আপোনাৰ একাউণ্টত প্ৰত্যেক মাহত 10 তাৰিখে 1250 টকা লাভ কৰিব। আজি কিন্তু আপোনাৰ একাউণ্টত 1250 টকা নাপায়। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি 7 অক্টোবৰত টকা পোৱা নাছিলে তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, আপুনি DBT লিংক কৰিব লাগিব একাউণ্টৰ লগতে। ইয়াৰ বাবে আপুনি যাব লাগিব বেংকত। আপুনি বেংকত যোৱাৰ সময়ত আপোনাৰ একাউণ্ট আধাৰ কাৰ্ড লগতে আপোনাৰ লৈ যাব লাগিব পান কাৰ্ড। এইখিনি নথিপত্ৰ লৈ আপুনি KYC ফৰ্ম এটা জমা দিয়ক, আৰু তাৰ পিছতে আপোনাৰ একাউণ্টত এই টকা লাভ কৰিব। তথাপিও যদি আপোনাৰ একাউণ্টত টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি যাব লাগিব ব্লকত। যদি আপোনাৰ অৰুণোদয়ৰ লগত কিবা অসুবিধা হৈছে লগে লগে ব্লকৰ পৰা সকলোখিনি সমস্যা সমাধান কৰি দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ কিবা অসুবিধা হ'লে ব্লকত যাবলৈ আহ্বান জনাইছে। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে আজি একাউণ্টত 1250 টকা প্ৰদান নকৰে চৰকাৰে। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিটো নিৰ্বাচনতে ভোট চুৰি কৰি আছে বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধী ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈ আছে বিজেপি যতে নিৰ্বাচন খেলে তাতে ভোট চুৰি কৰে বিজেপিয়ে হাৰিয়ানা নিৰ্বাচন চুৰি কৰিছিল ভোট হয় বন্ধুসকল হাৰিয়ানা নিৰ্বাচনত ভোট চুৰি কৰিছিল বিজেপি আৰু নিৰ্বাচন আয়োগে 2020 চনৰ বিহাৰৰ নিৰ্বাচনত ভোট চুৰি কৰিছিল বিজেপিয়ে এইবাৰ বিজেপি কামি ভোট চুৰি কৰিবলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধী দেশৰ যুৱ প্ৰজন্মৰ বাবে আমি সংবিধান সুৰক্ষা কৰিব লাগিব ৭৫,০০০ ভোট চুৰি কৰি হাৰিয়ানা নিৰ্বাচনত জয় হৈছিল বিজেপি বিহাৰৰ জনসভাত বিজেপি আৰু নিৰ্বাচন আয়োগক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ভোট চুৰি প্ৰসংগক লৈ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী প্ৰতিটো নিৰ্বাচনতে ভোট চুৰি কৰি আছে বিজেপিয়ে হয় বন্ধুসকল ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বুলডোজাৰ লৈ মহানগৰীৰ হৰিপুৰ স্থিতি আজানপীঠ মছজিদত প্ৰশাসন হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মছজিদ আৰু মুক্তবত উচ্ছেদ চলালে প্ৰশাসনে দিছপুৰ ৰাজচক্ৰৰ বিষয়ৰ নেতৃত্বত চলিলে উচ্ছেদ অভিযান আজানপীঠ মছজিদ আৰু মুক্তবত উচ্ছেদ চলোৱা হৈছে আৰু হাহাকাৰ ইছলামধৰ্মী লোকসকলৰ মাজত 12 ঘণ্টাৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে দিছপুৰ ৰাজচক্ৰ কাৰ্যালয়ে দিছিল উচ্ছেদৰ জাননীৰ পাছতে অঞ্চলটোত চেপা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল মছজিদ উচ্ছেদ নকৰিলে ৰাজ্য জনাইছিল আহ্বান মছজিদ উচ্ছেদ নকৰিবলৈ ৰাজ্য আহ্বান জনাইছিল আৰু তথাপিও মছজিদ আৰু মুক্তবত কৰা হৈছে উচ্ছেদ অভিযান গীতা মন্দিৰ হৰিপুৰ অঞ্চলবাসীৰ মাজত উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলডোজাৰলৈ মহানগৰীৰ হৰিপুৰ স্থিতি আজানপীঠ মছজিদত প্ৰশাসনৰ বুলডোজাৰ হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অহংকাৰ কৰিলে পতন নিশ্চিত হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিজেপিয়ে অসমীয়া জাতিক শেষ কৰি পেলালে সকলোকে দুৰ্বল কৰি পেলালে বিজেপিৰ বিৰুদ্ধে পুনৰ কেইবাটাও বৃহৎ মন্তব্য মুকলি আহিছে বিজেপিয়ে হিটলাৰী শাসন চলাই আছে মানুহে কেতিয়াও অহংকাৰ কৰিব নাপায় অথবতনে লৈ গৈছে বিজেপি হয় বন্ধুসকল বিজেপিৰ অথবতন হৈ আছে বুলি মন্তব্য কৰিছে অহংকাৰে কাম নিদিব অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা নকৰে বিজেপিয়ে মই মোৰ কথা মতে চলা মানুহ মোৰ নিজৰ মন বিবেক আছে সেইমতে মই কৰিম মই শূন্য দলত আহিছোঁ মোৰ কোনো স্বাৰ্থ নাই মই নিজে মোদীৰ লগত কথা পাতি মন্ত্ৰিত্ব লৈছিলোঁ মই যি কৰিছোঁ নিজেই কষ্ট কৰি কৰিছোঁ পুৰণি বিজেপি নেতা কৰ্মী আজি দলত অবিলত হৈ আছে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই হয় বন্ধুসকল ৰাজেন গোহাঁয়ে বিজেপিৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সিদ্ধাৰ্থৰ আন এক কুকাণ্ডৰ পোহৰলৈ আহিছে দুখীয়া দৰিদ্ৰক জুবিনে আগবঢ়োৱা ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই ৰোগীক আগবঢ়োৱা ধনত 30% কমিশ্যন লৈছিল সিদ্ধাৰ্থই হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে GMCHত 288 গৰাকী ৰোগীৰ চিকিৎসা কৰিছিল জুবেন গাৰ্গে আৰু 2010ৰ পৰা 2024 চনলৈকে সহায় পোৱা ৰোগীৰ তথ্য পোহৰলৈ আহিছে GMCHৰ ৱাৰ্ড বাই দীপু কৰ্মকাৰৰ ভাষ্যত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ হোৱা ডায়েৰীত পোৱা গৈছিল দীপুৰ তথ্য আৰু ডায়েৰীত স্পষ্টভাৱে পোৱা গৈছিল দীপুৰ বাৰ্তালাপ আৰু ফোন নম্বৰ আৰু দীপুৰ জৰিয়তে দুখীয়া দৰিদ্ৰক সহায় কৰিছিল জুবেন গাৰ্গে চিকিৎসালয়লৈ নিয়াৰ পৰা কাগজ পত্ৰৰ কাম কৰিছিল দীপুৱে কেৱল এয়াই নহয় CID কাৰ্যালয়ত সকলো উপাস্য প্ৰদান কৰিছে GMCHৰ দীপুৱে সিদ্ধাৰ্থৰ আন এক কুকাণ্ড পোহৰলৈ আহিছে হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে বৃহৎ প্ৰতিবাদৰ সন্মুখীন হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ লোক হাজাৰ আদিবাসী লোকে কঁপাই তুলিছে ওদালগুৰি ভূমিপত্ৰ জনজাতিকৰণ আদি দাবীৰে ওলাই আহিছে আদিবাসী লোকসকলে আদিবাসী ছাত্ৰ সন্থা কেৱল ইয়াই নহয় আৰ্টছা আদি কেইবাটাও দল সংগঠন সাব্যস্ত কৰিছে প্ৰতিবাদ দাবী পূৰণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে আদিবাসী লোকসকলে নিৰ্বাচনৰ পূৰ্বে বৃহৎ প্ৰতিবাদৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাদ্ৰাছাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য মূলপনৰ ঠিকা মই লৈ থকা নাই এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে একেদিনে বন্ধ কৰি দিছিলোঁ মাদ্ৰাছাৰ বাবে ধন দিবলৈ এজন বিষয়া আহিছিল মোৰ ওচৰলৈ আৰু মাদ্ৰাছা কি আৰু ইয়াৰ পৰা কি হয় বুলি মই প্ৰশ্ন কৰিছিলোঁ আৰু মই বিষয়জনক মাদ্ৰাছা বন্ধ কৰি দিয়াৰ কথাও কৈছিলোঁ বিষয়জনে মোক কৈছিল মাদ্ৰাছা বন্ধ কৰিলে বিতৰ্কৰ সৃষ্টি হ'ব বিতৰ্ক হ'লে মোৰ ভাল লাগিব গতিকে মই বন্ধ কৰি দিলোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত মিয়া নিজৰ মতে চলিব হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমচুৱে মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱা দায়িত্ব মুখ্যমন্ত্ৰীৰ নহয় মিয়া কেনেকৈ থাকিব খাব চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে মুখ্যমন্ত্ৰীৰ কথা মতে নচলে মিয়াসকল মিয়াই নিজৰ মতে চলিব আমচুৱে বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি মন্তব্য কৰিছে আমচুৰ সভাপতি ৰিজল কৰিম চৰকাৰে ৰাজ্যত মিয়া নিজৰ মতে চলিব হয় বন্ধু বান্ধৱীসকল আমচুৰ তৰফৰ পৰা খুংকৰ প্ৰদান কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্তই কৰিলে পদত্যাগ ৰাজ্যিক তথ্য আয়ুক্ত পদ ত্যাগ কৰিছে ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যপালে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভাস্কৰ জ্যোতি মহন্তই জুবেন গাৰ্গৰ মৃত্যুৰ পিছতে ভাস্কৰ জ্যোতি মহন্তৰ বিৰুদ্ধে পৰিছিল কেইবাখনো RTI আৰু ৰাইট টু ইনফৰমেশ্যন এক্টৰ অধীনত বহুতে বিচাৰিছে তদন্ত আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে পদত্যাগৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পদত্যাগ কৰিলে ভাস্কৰ জ্যোতি মহন্তই শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া SIR মাজতে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক আগতীয়াকৈ 12খনকৈ ৰাজ্যত ভোটাৰ তালিকাত আহিব ব্যাপক পৰিৱৰ্তন সকলো অবৈধ নাগৰিকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কোটি কোটি ভোটাৰে নিজকে যোগ্য ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব 4 ডিচেম্বৰলৈকে 12খন ৰাজ্যত চলিব SIR প্ৰক্ৰিয়া 2026 7 ফেব্ৰুৱাৰীত আহিব নতুনকৈ চূড়ান্ত ভোটাৰ তালিকা ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা কৰিব নিৰ্বাচন বিষয়াই তালিকাত সোমাব নতুন ভোটাৰ কৰ্তন হ'ব ভুৱা ভোটাৰৰ নাম 13খনকৈ ডকুমেণ্ট প্ৰয়োজন হ'ব নিজকে যোগ্য প্ৰমাণ কৰিবলৈ হ'লে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক আৰু আজিৰ ভিডিঅ শ্বেয়াৰ কৰি ৰাখি দিয়ক জন্মৰ প্ৰমাণপত্ৰ লগতে মেট্ৰিকৰ প্ৰমাণপত্ৰ লাগিব পাছপোর্ট সরকারি মাটি কেবল ইয়াই নহয় যদি আপোনাৰ ঘৰৰ কোনো ৰিচিপ্ট আছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰে কেবল ইয়াই নহয় জাতিৰ প্ৰমাণপত্ৰ সরকারি চাকৰিৰ ID পেনশনৰ অর্ডার বেংকৰ পাসবুক ৰেশন কাৰ্ড ড্ৰাইভিং লাইসেন্স MG এনআৰডি কাৰ্ড জব কাৰ্ড যদি ইখিনি আছে তেনে ক্ষেত্ৰত আপুনি সাজু কৰি ৰাখক মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থান গোৱা গুজৰাট কেৰালা তামিলনাডু পশ্চিমবংগ কেবল ইয়াই নহয় আন্দামান নিকোবৰ লক্ষদ্বীপ আৰু পুডুচেৰীত হ'ব আৰু এতিয়া নহলে পলমকৈ হলে অসমত হ'ব SIR প্ৰক্ৰিয়া আৰু SIR মাজতে ইখিনি নথিপত্ৰ সাজু কৰিব লাগিব আপুনি দেখত 12খনকৈ ৰাজ্যত আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া SIR লৈ ডাঙৰ খবৰ আহি পৰিছে হয় বন্ধুসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'